বৰাক ভূমিলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ ৰামকৃষ্ণ মিছনৰ নতুন ভৱনলৈ 5 কোটি মেডিকেল কেয়াৰ নিৰ্মাণৰ 4 কোটিৰ মাৰি পথাৰ বিস্তৃত কাৰ্যসূচীৰে শিলচৰত উপস্থিত হল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ নতুন মন্দিৰ মুকলি অনুষ্ঠানৰ বাবে পুনতে উপস্থিত হল মুখ্যমন্ত্ৰী শৰ্মা 100 বছৰীয়া প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী শৰ্মাই ৰামকৃষ্ণ মিছনলৈ আগবঢ়ালে বিশেষ ঘোষণা স্বামীজিয়ে কৈছিল যে এই মন্দিৰ সম্পূৰ্ণ হলেও এতিয়াও ইয়াত 4 কোটি টকা মানুহক দিবলৈ এতিয়াও বাকি আছে মই স্বামী গণধৰ নন্দজীক পুনৰবাৰ প্ৰণাম জনাইছো আৰু তেখেতক মই প্ৰতিশ্ৰুতি দিছো যে এই আশ্ৰমত যি হস্পিটাল নিৰ্মাণ হৈছে সেই হস্পিটালত অসম চৰকাৰৰ পৰা আমি 5 কোটি টকাৰ এটা আৰ্থিক সাহায্য আগবঢ়াম ইয়াৰ উপৰিও মন্দিৰ নিৰ্মাণত তেখেতৰ এতিয়াও যি ধাৰ থাকি গৈছে 4 কোটি টকা এই 4 কোটি টকাও আমি অসম চৰকাৰৰ পৰা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ভাগ ললে তৰুণ ৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ কাৰ্যসূচীত বৰাক উপত্যকাত ক্ৰমান্বয়ে কমি অহা অসমীয়া শিক্ষাৰ্থীৰ সংখ্যাৰ বিষয়েও ভাষণ প্ৰসংগত উল্লেখ কৰিলে মুখ্যমন্ত্ৰী অৱতাৰণা কৰিলে বিদ্যালয়খনত হোষ্টেল নিৰ্মাণৰ প্ৰসংগ সকলোৱে আলোচনা কৰি এই বিদ্যালয়খনত আমি যদি সুন্দৰ কৰি ছাত্ৰবাস আৰু ছাত্ৰী নিবাস নিৰ্মাণ কৰিব পাৰো আৰু ইয়াত পঢ়া ল'ৰা ছোৱালীক আমি যদি চৰকাৰৰ পৰা বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিব পাৰো তেতিয়াহ'লে বৰাক উপত্যকাত বাস কৰা বিভিন্ন গাঁৱৰ অসমীয়া ল'ৰা ছোৱালী এই বিদ্যালয়ত আহি নিজৰ ভাষাত শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপনৰ কাৰ্যসূচীও ৰূপায়ণ কৰে বৰাকত 50খন বিচনাযুক্ত চিকিৎসালয় নতুন আৱৰ্ত ভৱনৰ কৰা হল আধাৰশিলা স্থাপন চিকিৎসালয়ৰ বাবে 24 কোটিৰ অনুমোদন আৱৰ্ত ভৱনৰ বাবে 26 কোটিৰ অনুমোদন চৰকাৰৰ কেইবাটাও কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে লগে লগে প্ৰায় 22-23 কোটি টকা ব্যয়েৰে শিলচৰত 50খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ ইউনিট এটা স্থাপন হ'ব তাৰো আধাৰশিলা স্থাপন কৰিলোঁ 26 কোটি টকাৰে ইণ্টিগ্ৰেটেড ডিচি অফিচৰ কাষতে এটা চাৰ্কিট হাউচ নিৰ্মাণ হ'ব তাৰো আধাৰশিলা স্থাপন কৰিলোঁ আৰু শিলচৰলৈ যথেষ্টখিনি ডেভেলপমেণ্ট কাম হৈ আছে এই কামবিলাক যাতে খুব ভাল কৰি হয় তাৰ প্ৰতিও মই চকু ৰাখিম দৃষ্টি ৰাখিম এডভান্টেজ আসামে বৰাকলৈ গঢ়িয়াব লগা সম্ভাৱনীয়তাৰ বিষয়েও স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই যদি বৰাক উপত্যকাত আমি মাটি দেখুৱাব পাৰোঁ ইয়াতো উদ্যোগ আহিব গতিকে গোটেইটো ডিপেণ্ড কৰে জিলাত কিমান মাটি আছে আৰু কিমান মাটি বিতৰ্ক নোহোৱাকৈ দিব পাৰে শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট